তো গাইজ ফাইনালি মোৰ চাকৰি হৈ গ'ল আৰু মই এবিধ পাইছোঁ ধুবুৰী জিলাৰ পৰা। আমাৰ এইখন গ্ৰাউণ্ড হয় আৰু এইখন গ্ৰাউণ্ডৰ পৰা 400-500 জন মান মানে ৰানিং কৰি থাকিছে আৰু ইয়াৰ ভিতৰত কমচে কম 30 জন পাইছে। ইয়াত এবি পাইছে, ইউবি পাইছে, ছোৱালীবিলাকক বেছিভাগ মানে ইউবি পাইছে। তো গাইজ মানে কথাত আছে যে মেহনতৰ ফল কেতিয়াও মানে বেয়া নহয়। তো গাইজ আজি 2 বছৰ ধৰি মানে এনেকৈ ৰানিং কৰি আছিলোঁ আৰু সপোন আছিলোঁ, সৰুৰে পৰাই সপোন আছিলে যে মই অসম পুলিচত যোগদান কৰিম আৰু ফাইনেলি মানে ভগৱানে চাকৰিটো দি দিলে। আৰু গাইজ মই আসলে 6 মাহ ধৰি মই ভিডিঅ' বনোৱা নাই, এইকাৰণে বনোৱা নাই যে ভিডিঅ' আগত দিছিলোঁ, কিছুমানে কমেণ্ট কৰিছিলে যে তুমি নিজেই চাকৰি নকৰা নোপোৱা, তুমি আনক কিয় জ্ঞান দি আছা। গতিকে সেইটো ভাবি মই মানে ভিডিঅ' বনোৱা বন্ধ কৰি দিছোঁ আৰু মই ভাবিছোঁ যিদিনা ছাকচেছ হ'ম সেইদিনাই মই ভিডিঅ' বনাম। আপোনালোকক মই ফিজিকেলৰ বিষয়ত মই ভিডিঅ' দিম। গাইজ আমাৰ এইখন গ্ৰাউণ্ডতে কমচে কম 400-500 মান ল'ৰাই ৰানিং কৰি থাকে, তাৰে ভিতৰত 30 জন মান পাইছে। আজি সেইসকল নাই, 3-4 জন মানে আহিছোঁ আৰু নেক্সট ভিডিঅ'ত আপোনাৰ টোটাল 30 জনেই একেলগত আমি থাকিম আৰু আপোনালোকক ভিডিঅ'ত মাধ্যমত দেখাই দিম যে কোনটো পোষ্টত পাইছে। আমি আমাৰ এবিদাৰ লগত কিছুমান কথা পাতিম যে তোমাৰ কেনেকুৱা ফিলছ হৈছে এইবাৰ, কওক ফিলছটো কেনেকুৱা হৈছে? বহুত ভাল ফিল হৈছে, মই ভাবোঁ আপোনালোকে চেষ্টা কৰক, আপোনালোকে পাব। বহুত ভাল লাগিছে। আৰু কিমান দিনৰ পৰা তুমি চেষ্টা কৰি আছা? মই প্ৰায় 2 বছৰৰ পৰা প্ৰেক্টিছ কৰি আছিলোঁ। 2 বছৰ সৰুৰে পৰা সপোন আছিল আসাম পুলিচত জইনিং হোৱাৰ কাৰণে। আপোনালোকে চেষ্টা কৰক, আপোনালোকে পাব। তো ফাইনেলি হৈ গ'ল। তো আমাৰ ড্ৰাইভাৰ দা এতিয়াই আছে, তেওঁ মানে আমাক কেনেকৈ লৈ যাব আৰু কি এইটো কিমান দিনৰ পৰা মানে চেষ্টা কৰি আছা? মই আজিলৈকে 2014 পৰা আজি 25 পালে। বাপৰে 2014 পৰা ইণ্টাৰভিউ দি আছোঁ। আজি 2025 চলি আছে, আজি এতিয়া 2025 ছাকচেছটো পালোঁ, বহুত ভাল লাগি আছে আৰু কষ্টও কৰিছিলোঁ। তো থেংক ইউ। লাষ্ট ষ্টেপত যাই কিনে তেওঁৰ চাকৰিটো হৈ গৈছে। তো মানে তেওঁ হাৰ নমনাকৈ চেষ্টা কৰিছিল আৰু তেওঁ মানে সফলতা হৈছিল। মই 2016 পৰা মই চেষ্টা কৰি আছিলোঁ, তো এইবাৰ লাষ্ট টাইমত হৈ গৈছে, 26 ইয়াৰ হৈ গ'ল। এইবাৰ মোৰ লাষ্ট ইয়াৰ আৰু এইবাৰ ভগৱানে দিলে। তো থেংক ইউ। আমাৰ এবিদা তেওঁক আমি কৈছোঁ যে কেনেকুৱা ফিলটো হৈছে? এইটো লাষ্ট পাইছে, বহুত লাষ্ট পাইছে ইয়ে।